বাড়িতে বগরি রূপ দিন ধরে মোৰ গৰ্ভত সন্তানে স্থিতি লোৱা বুলি গম পালে সেই দিন ধৰি তেখেতৰ কথা বাৰ্তা চাল চলনবোৰ হাঁচোহোৱা হৈ আহিছে। বিউটি পাৰ্লাৰলৈ গৈ হাতত মোবাইল লৈ মোৰ এয়াৰ কণ্ডিশ্যন গাড়ীত উঠি নিজকে মডাৰ্ণ সজাইছা। ইফালে হাইস্কুলৰ গেটখনকে দেখা নাই। লাজ নালাগে? নেলুচাপি পেলাম আৰু মোৰ পুত্ৰ মোৰ বিপক্ষে কৈছে। কি ভুল আছিল মোৰ দুখ কি? ইয়াত থকা এই দামী আচবাববোৰ ইয়াৰ পৰা উলিয়াই নে আৰু মোৰ বিচনাখন ইয়াত লগাই দে। আজিৰ পৰা এই কোঠাত মই থাকিম। কিছুমানক কেইদিনমানৰ কাৰণে ভাড়ালৈ দিলো বুলি ভাড়াতীয়া এইখন ঘৰৰ মালিক হ'ব নোৱাৰে। মোৰ মুখে মুখে কথা কোৱাৰ অধিকাৰ তই ক'ত পালি? হা মই পালি মই ক'ত পালি? এৰি দিব লাগে আজিয়ে তই এইখন ঘৰৰ পৰা বাহিৰ হৈ যাবি। ইয়াক আজি মই কি হৈছে তো? নমস্কাৰ, আন অফিচিয়েল ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু পোনপ্ৰথমে আপোনালোকক আগন্তুক মাঘৰ বিহুৰ ওলগ জনাই আৰম্ভ কৰিব ওলাইছোঁ এটা বিশেষ ভিডিঅ'। কাৰণ আপোনালোকক মই প্ৰত্যেকটো ভিডিঅ'তে প্ৰায় ক'বলৈ চেষ্টা কৰি আহিছোঁ যে আমাৰ তেজপুৰখন হৈছে সাংস্কৃতিক নগৰী, আৰু কি কাৰণে সাংস্কৃতিক নগৰী তাৰো প্ৰমাণ মই আপোনালোকক বাৰে প্ৰতি দেখাই আছোঁ। আৰু বিশেষকৈ আমাৰ বেচেৰিয়াখন যে সংস্কৃতিৰ ক্ষেত্ৰত কিমান যে আগবঢ়া তাৰ প্ৰমাণ দিবলৈ মই বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকক তেনেধৰণৰ দেখাই আহিছোঁ। আৰু আজি বৰ্তমান মই উপস্থিত আছোঁ আমাৰ বেচেৰিয়া অঞ্চলৰ দ বেচেৰিয়াত। আৰু দ বেচেৰিয়াত অহা 11 আৰু 12 জানুৱাৰী মানে মাঘৰ বিহু ঠিক আগে আগে দুদিনীয়াকৈ দুখন পূৰ্ণাংগ নাট মঞ্চস্থ কৰা হ'ব। আৰু সেই পূৰ্ণাংগ নাট দুখনিৰ ইতিমধ্যে ইয়াতে হৈ আছে আখৰা। আৰু সেই আখৰা চাবলৈকে বা অকণমান ভিডিঅ'টো কৰি দেখাবলৈকে মোক আজি নিমন্ত্ৰণ জনাইছিলে মোৰ হাইস্কুলৰ শিক্ষক শ্ৰী দেৱজিৎ বৰা ছাৰ, আৰু লগতে আমাৰ প্ৰসন্ন দাই ফোন কৰি আজি মাতিলে, আৰু সেই উদ্দেশ্যে ইয়ালৈ আহিলোঁ অকণমান দেখাম বুলি। এই অনুষ্ঠানটো হৈছে ৰংগশীল নাট্যগোষ্ঠী, আৰু এই ৰংগশীল নাট্যগোষ্ঠীক আমি সৰুৰে পৰা দেখি আহিছোঁ বিভিন্ন ঠাইত বেচেৰা অঞ্চলৰ। প্ৰত্যেক বছৰে নহ'লেও 2 এবছৰ মূৰে মূৰে তেওঁলোকে বিভিন্ন ধৰণৰ নাটক দুখন এখনকৈ কৰি থাকে। আৰু এইবাৰ তেওঁলোকে দ বেচেৰিয়াত বাছনি কৰিছে, আৰু ইয়াতে দুখনকৈ নাটক হ'ব। আৰু প্ৰথম দিনাখন নাটক হ'ব প্ৰফুল্ল বৰাৰ ৰচনা, দ্বিতীয় দিনা হ'ব প্ৰফুল্ল বৰাৰ ৰচনা আৰু ননী মাধৱ শৰ্মা ডাঙৰীয়াৰ পৰিচালনাৰে আশীৰ্বাদ। আৰু প্ৰথম দিনা আপোনাৰে ৰচনা আৰু পৰিচালনাৰে এখন নাটক হ'ব। অকণমান আপোনাৰ অনুভৱটো আৰু এই অঞ্চলটোৰ প্ৰতি আপোনাৰ অকণমান জনাই দিয়কচোন, কেনেকুৱা মনোভাৱ? বেচেৰিয়াত আজি কেইবছৰমানৰ আগতে ৰংগশীল নাট্যগোষ্ঠী বুলি এটা অনুষ্ঠানৰ আচলতে মই জন্মদাতা বুলি ক'ব লাগিব। আমি সকলোৱে মিলি পেলাই এই অনুষ্ঠানটি গঠন কৰিছিলোঁ। আজি 7-8 বছৰে আমি এই অনুষ্ঠানটি তেনেকৈ
দুই এখন নাটক কৰি পেলাই আমি সাংস্কৃতিকখনত জখলাডালত দুপে আগবাঢ়ি যোৱাৰ মানে চেষ্টা কৰিছিলোঁ। আজি এই বছৰো আমি প্ৰত্যেক বছৰে বিভিন্ন জেগাত কৰোঁ। বগাবৰা চুবুৰীত কৰিলোঁ, এনেকৈ পুখুৰীয়াত কৰিলোঁ, এনেকৈ আমি কেইবাবছৰ বেলেগ বেলেগ ঠাই সলনি কৰি পেলাই আমি নাটক কৰোঁ। মই আজি কেইবছৰ ধৰি ইয়াতে মোৰ নাটক, মোৰ পৰিচালনা, তেনেকৈ আমি নাটক কৰি আছোঁ। এই গোটেই অভিনেতা অভিনেত্ৰীসকল আচলতে মোৰে শিষ্য বুলি ক'ব লাগিব। যদিও তেখেতসকলে ক'ৰবাত কৰিছে, তথাপিও মোৰে শিষ্য। আজি এইবাৰো আমি দুখনি নাটক মঞ্চস্থ কৰিবলৈ প্ৰয়াস কৰিছোঁ। এইবাৰ মোৰ নাটক ডাৱৰ নাই, পৰিচালনা মই কৰিছোঁ। প্ৰফুল্ল বৰাদেৱৰ আশীৰ্বাদ, সেইখনো মই পৰিচালনা কৰিছোঁ। গতিকে সকলো ৰাইজকে উপস্থিত হৈ আমাৰ অনুষ্ঠানটি আগবঢ়াই নিয়াত যাতে সহায় সহযোগিতা কৰে, তাৰ বাবে আমি সকলো দৰ্শকৰ ওচৰত আমি প্ৰণিপাত জনাইছোঁ। আৰু ইয়াতে মোৰ লগত আছে এই ৰংগশীল নাট্য গোষ্ঠীৰ সভাপতি। নমস্কাৰ। নমস্কাৰ। ভালে আছে? হয় হয়, আমি ৰংগশীল নাট্য গোষ্ঠীৰ তৰফৰ পৰা সমূহ অসমবাসীকে আমাৰ আন্তৰিক শুভেচ্ছা তথা নৱবৰ্ষৰ শুভেচ্ছা আৰু মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ ৰংগশীল নাট্য গোষ্ঠী একাদিক্ৰমে আমি প্ৰায় 12-14 বছৰমান আমি এনেদৰে মঞ্চস্থ কৰি আহিছোঁ। আমি প্ৰত্যেক বছৰে দুখনকৈ নাটক লওঁ। এইবাৰো আমি দুখন নাটক লৈছোঁ। ইতিমধ্যে আমাৰ পৰিচালক মহোদয় ননীমাধৱ শৰ্মাদেৱে আপোনালোকৰ আগত অৱগত কৰিছে। দুইখনেই নাটক আমি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিম বুলি ইতিমধ্যে আমি গম পাইছোঁ। আৰু আজি আমাৰ যি মিউজিক ৰিহাৰ্চল আমি ইয়াত আখৰা কৰি আছোঁ, ইয়াত আমি ৰাইজৰ অনুভৱ আমি কিছু ব্যক্ত কৰা আমি গম পাইছোঁ। আমি দুইখন নাটকতে আমি তেজপুৰৰ আমাৰ বেচেৰিয়াৰ 14 চুবুৰীৰ আমাৰ যিসকল যুৱক যুৱতী বা অভিনয়ৰ লগত জড়িত যিসকল আমাৰ অভিনেতা অভিনেত্ৰী, তেখেতসকলতো আছেই। ইয়াৰ উপৰিও আমাৰ তেজপুৰৰ বিভিন্ন অঞ্চলৰ আমাৰ ওচৰ চুবুৰীয়া পিঠাখোৱা বা তেজপুৰৰ দাঁতি কাষৰীয়া প্ৰায়খিনি অঞ্চলৰে আমাৰ অভিনেতা অভিনেত্ৰী আমাক এবাৰ সহযোগ কৰিছে। আমি ভাবিছোঁ এবাৰ বলিষ্ঠ সম্পূৰ্ণ ভ্ৰাম্যমান কাৰুকাৰ্যৰে আমি তেনেধৰণে দুখনি নাটক আমি ইয়াত মঞ্চস্থ কৰিম। আৰু আমাৰ সংগীতৰ দায়িত্বত আমাৰ বেচেৰিয়াৰ গৌৰৱ মনোজ কুমাৰ নাথ আছে, লগত মৃদুল দাস আছে। আমি ৰাইজৰ আশা কৰিছোঁ অহা 11 জানুৱাৰী আৰু 12 জানুৱাৰী তাৰিখে ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আমি ৰংগশীল নাট্য গোষ্ঠীৰ তৰফৰ ফালৰ পৰা একান্তভাৱে কামনা কৰিছোঁ। আৰু এইখিনিতে আপোনাকো আমি ধন্যবাদ জনাইছোঁ। আপুনি আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ সম্পাদক শ্ৰদ্ধাৰ আমাৰ বেচেৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা দেৱজিৎ বৰাদেৱ, মোতকৈ জ্যেষ্ঠ তেখেতৰ অনুৰোধ ৰক্ষা কৰি, মোৰ বন্ধু প্ৰসন্ন বৰাৰো অনুৰোধ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হৈছে। আমি আপোনাক ধন্যবাদ জনাইছোঁ। আচলতে দেৱজিৎ ছাৰে মোক অনুৰোধ কৰিব নালাগে, মোক নিৰ্দেশ দিব লাগে যে তুমি আহা, মই সেই হিচাপে আহিছোঁ। আৰু ছাৰ, মই আপোনালোকৰ ৰিহাৰ্চলটো কিছু সময় চাইছোঁ, আৰু চাই পেলাই ভ্ৰাম্যমান থিয়েটাৰ যে আমি টিকেট কাটি চাওঁ, আৰু ইয়াৰ মাজত বৰ বিশেষ মই একো পাৰ্থক্য দেখা নাই। কেনেকৈ সম্ভৱ? এখন গাঁৱত বা এনেকৈ গোটেই কাৰুকাৰ্যখিনি কেনেধৰণে আপোনালোকে কৰি তুলিছে? সম্ভৱ মানে বহুত কষ্টৰ মাজেৰে এইখিনি কৰিব পৰা যায় আচলতে। আৰু আমাৰ ৰংগশীল নাট্য গোষ্ঠীয়ে 2012 মানৰ পৰা আমি আৰম্ভ কৰিছোঁ। প্ৰত্যেক বছৰে দুখনকৈ নাটক কৰোঁ, এই ঠিক ভ্ৰাম্যমানৰ ষ্টাইলতে। আৰু যোৱা বছৰ কিবা এটা বিশেষ অসুবিধাৰ কাৰণে আমি পাতিব নোৱাৰিলোঁ। এইবাৰ সেইকাৰণে বহুত কষ্টৰ মাজেৰে হ'লেও আমি আকৌ কৰিবলৈ বিচাৰিছোঁ। আৰু এতিয়া মোক সম্পাদকৰ দায়িত্বটো মোক দিছে, কিন্তু আচল সম্পাদক মই ক'বলৈ বিচাৰোঁ যদি আমাৰ মানে আমাৰ ৰংগশীল নাট্য গোষ্ঠীৰ নামটো ক'বই লাগিব, তেওঁ জোন কোচ। তেওঁহে আচলতে সম্পাদক। মানে মই একোৱেই কৰা নাই, তেওঁ বহুত কৰিছে। তেওঁ ইমানেই কৰিছে মানে আমি গোটেইখিনি মিলিও ইমানখিনি কৰা নাই। আৰু তেওঁৰ চেষ্টাতেই মানে ৰংগশীল নাট্য গোষ্ঠী জীয়াই আছে বুলি ক'লেও ভুল নহ'ব। প্ৰত্যেক বছৰে তেওঁ যথেষ্ট কষ্ট কৰে, ত্যাগ স্বীকাৰ কৰে, যথেষ্ট অৱদান আছে। আৰু তেওঁৰ নাম সেইকাৰণে ল'বই লাগিব। মানে খুব কষ্টৰ মাজে আচলতে এইখিনি কৰিব লাগিব। এতিয়াও আমি বিশ্বাস কৰক, মানে কি আমাৰ যিটো আমাৰ অৰ্থ মানে সংগ্ৰহ হ'ব লাগিছিলে, এতিয়ালৈকে সিমানখিনি হোৱাগৈ নাই। সেইখিনি চিন্তা আছেই। তাৰ মাজতে ইমান কষ্ট কৰি আমাৰ গুৰু ননীদাই বহুত কষ্ট কৰি দুইখন নাটক এনেকৈ আগবঢ়াই নিছে সুন্দৰ পৰিচালনাৰে। গতিকে মই আশা কৰিছোঁ যাতে ইমান কষ্ট কৰিছোঁ আমি যিহেতু, গতিকে ৰাইজে যাতে আহে চাইহি 11 তাৰিখে আৰু 12 তাৰিখে দুটি নিশা নাটক চাবলৈ আহিবলৈ মই সম্পাদক হিচাপে হাতযোৰ কৰি অনুৰোধ জনাইছোঁ। আৰু তোমাকো যথেষ্ট মানে কি ক'ম,
ধন্যবাদ জনাইছোঁ। লগতে মানসকো ধন্যবাদ জনাইছোঁ, ইমান ৰাতি কষ্ট কৰি ঠাণ্ডাৰ মাজত আহিছা, মোৰ কথা ৰাখিছা, তাৰে বহুত ধন্যবাদ। আৰু ইমানেই ক'বলগীয়া মোৰ। হয়, আৰু প্ৰসন্ন দা কি ক'ব? মোৰ ক'বলগীয়া একো নাই, মই যিখিনি ক'লে আমাৰ গুৰু আৰু বন্ধু বান্ধৱ আৰু মোৰ দাদা কৈ দিছে। মোক প্ৰায়ে মই কওঁ, মই দাদাৰ কথা তোমাক কওঁ যে আমি নাটক পাতিম, তুমি আহিবা। এতিয়া বাকী মই একো নকওঁ, এটা কথাই কৈছোঁ যে আমাৰ তোমালোক আহিবা, তোমালোক নাটক চাবলৈ আহিবা আৰু আমন্ত্ৰণ দিলোঁ, নিমন্ত্ৰণ কৰিছোঁ, তোমালোক আহিবা আৰু তোমালোক আহিলে আমি সুখী হ'ম, ৰাইজ আহিব। আমি বহুত চেষ্টা কৰিছোঁ, এখন ধুনীয়া নাটক আমি উপহাৰ দিম। ঠিক আছে, ধন্যবাদ। আৰু পাৰ্থ আছে নেকি বাৰু? পাৰ্থক মই মানে বিচাৰিছিলোঁ এইটো কাৰণেই যে তোমাৰ ৰিহাৰ্চেলটো মই চালোঁ, আগৰ পৰা তুমি নাটক কৰা মই দেখিয়ে আহিছোঁ, আমি সেই স্কুলৰ দিনৰ পৰাই। তো এতিয়া কথা হ'ল, তুমি আৰু দেৱজিৎ ছাৰ, তো দেৱজিৎ ছাৰে তোমাকো পঢ়াইছে, মোকো পঢ়াইছে। তো এতিয়া নাটকখনত মই এটা চিন দেখিছোঁ যে তুমি ছাৰক মাৰিছা, হয়নে? এই কথাবিলাক কৰোঁতে বা আচলতে নাটক তেনেকুৱাই, মানে সেইটো কথাটো মনলৈ ভাৱ আনিব নালাগে, তথাপিও আচলতে হয়। প্ৰথম দিনাই মই ছাৰৰ ভৰিত ধৰি সেৱা কৰি লৈছোঁ যে ছাৰ কিবা যদি দুখ কৰোঁ, ভুল চুল বেয়া চেয়া নাপাব আৰু ক্ষমা কৰিব মোক। ছাৰে কৈছে একো নাই, নাটকৰ কাৰণে এইবিলাক হৈ যায়, কৰিব পাৰে। সেইখিনি আৰু ভাল লাগিছে, সকলোৰে মানে সকলোৱে বহুত কষ্ট কৰিছে। তাৰপিছত আমাৰ ননীদায়ো বহুত ধুনীয়াকৈ আমাক লগত সহযোগ কৰিছে, আমিও সুখী মানে এইখন নাটক কৰিবলৈ পাই। আৰু কি ক'ব? কি ক'ম মানে, এটা অপেচাদাৰী নাট্য দল জীয়াই ৰাখিবলৈ বহুতো কষ্ট হয়, আৰু এতিয়া বহুত কষ্ট ত্যাগ মানে স্বীকাৰ কৰি আমি নাটক দুখন পাতিবলৈ আগবাঢ়িছোঁ। সকলো ফালৰ পৰাই সমস্যা, টকা পইচাৰ পৰা, সময়ৰ পৰা, সকলো ফালৰ পৰা সমস্যা। তাৰ মাজত আমি সংস্কৃতি জীয়াই ৰাখিব বিচাৰিছোঁ, নাটক কৰিব বিচাৰিছোঁ। গতিকে সকলো ৰাইজক আহিবলৈ আমি অনুৰোধ জনাইছোঁ, ৰাইজ আহক, চাওক। আৰু আমাৰ নাটক দুখন চোৱাৰ উপৰিও মই আৰু এটা কথা কওঁ যে গুঞ্জনৰ যিটো ইউটিউব চেনেলটো যাতে সকলোৱে লাইক আৰু ছাবস্ক্ৰাইব কৰে, সকলোলৈকে অনুৰোধ থাকিল। হয়, আচলতে সকলোৱে মই এইখিনিতে কৈ দিছোঁ যে মই ইউটিউবাৰ বা তেনেকুৱা ধৰণৰ মই নাছিলোৱে। আচলতে 2021 চনত খুলি লৈছিলোঁ, যেতিয়া লকডাউন হৈছিলে, তেতিয়া মানুহ 2-এজনক এনেকৈ মানে অসুবিধা পৰা মানুহক মই সহায় কৰি ভিডিঅ' বনাই আছিলোঁ। তাৰপিছত যোৱা বছৰ 22 ভাওনাত গৈ মই ভিডিঅ' এটা এনেই বনালোঁ, তেতিয়া মোৰ আছিলে 93টা ছাবস্ক্ৰাইবাৰ্ছ, আৰু 93টা ছাবস্ক্ৰাইবাৰ্ছৰ পিছত 22 ভাওনাটো দিয়াৰ পিছত 1-2জনকৈ ছাবস্ক্ৰাইবাৰ বাঢ়ি গ'ল। তাৰপিছতে মই ভাবিলোঁ কি, যিহেতু ৰাইজে ভাল পাইছে, মই এটা ষ্টুডিঅ' বনাম। আমাৰ গাঁৱত এটা ষ্টুডিঅ' বনালোঁ, ইয়াতে আছে মনোজ দা আছে, মৃদুল দা আছে, তেওঁলোকৰ লগতো মই অকণমান কথা পাতিছিলোঁ তাত। তাৰপিছত কিবা কাৰণে ষ্টুডিঅ'টো জীয়াই ৰাখিব নোৱাৰিলোঁ, যদিও মানে সমাজৰ ভাল হোৱা ভিডিঅ' 2-এটা মই বনাই আছোঁ। আৰু এই বছৰৰ আৰম্ভণিতে, যোৱা বছৰ মাৰ্চত মোৰ 93টা ছাবস্ক্ৰাইবাৰ আছিলে, আৰু এই বছৰৰ আৰম্ভণিতে মোৰ 5000 সম্পূৰ্ণ হৈ গৈছে। সেইকাৰণে আপোনালোক সকলোকে আচলতে মই ধন্যবাদ জনাইছোঁ, আপোনালোকে সহায়খিনি কৰাৰ কাৰণে। আৰু এয়া আছে আমাৰ নীলকমল দা, কি ক'ব আপুনি? আমি আশাবাদী আচলতে, ইমান আমি সকলোৱে কষ্ট স্বীকাৰ কৰি আমি ইমান দিন ৰিহাৰ্চেল কৰিছোঁ। আজিহে মিউজিক ৰিহাৰ্চেল আমাৰ হৈ আছে। আমি আমাৰ বেচিৰাবাসী ৰাইজৰ লগতে তেজপুৰবাসী সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ যে আমাৰ যি এই কষ্ট, আমাক যাতে সেই হাঁহিটো মাৰিব পৰা সুবিধাটো দিয়ে। আপোনালোকে দৰ্শক হিচাপে আমাৰ নাটক চাওকহি। আমি আশাবাদী, আমি একোখন ভাল নাটক আপোনালোকলৈ উপহাৰ দিম। গতিকে আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহায় সহযোগ আমাক লাগিব, আৰু দৰ্শক হিচাপে আপোনালোকৰ উপস্থিতি আমি কামনা কৰিছোঁ। ঠিক আছে, তেওঁলোকে কৈছে কিবা এটা ইমান নহয় জানো, ক'ৰবাত কেনেকে ইয়াত অকমান আছে এইটো হেৰি লৈ পেলাই তাৰ পৰা কৰি যাওঁ। আৰু আপুনি যে এনেকুৱা নাটক কৰে মই আজিহে গম পালো, কিন্তু সঁচাকে ভাল লাগিছে অভিনয় চাই। এনেই অকণমান মানে আৰু চেষ্টা কৰিছো, ইমান এটা মই ভাল অভিনেতা নহয়। এই মানুহজন আমাৰ অকল অভিনেতাই নহয়, নাটকৰ আমাৰ ৰংগশীলৰ সদস্যই নহয়, অল ইন ওৱান, সকলো কাম কৰে। চিনটো ৰিহাৰ্চেল কৰি উঠি গ'ল, চাহ কোনে কোনে খাব, গৈ পটককে চাহ কেইকাপমান বনাই আনি দিলে। কোনোবাই যদি ভাত খাবলৈ মন কৰিছে, ভাতৰ ব্যৱস্থাটোও কৰি দিলে, চাহ চেনি চাহপাত দোকানৰ পৰা আনিলে। সকলোবোৰ অভিনয়ৰ লগত সকলোবোৰ চম্ভালি থাকে এখেতে। তেওঁ নাট্য কৰ্মী আচলতে, আমি অভিনেতা। ঠিক আছে, আপোনালোকৰ ফালৰ পৰা কিবা ক'ব নেকি? ভাল লাগিছে, সকলোৰে লগত এনেকৈ নাটক কৰিবলৈ পাইছো, ইমানকণ সুযোগ দিছে, ইমান এটা ভাল টিমৰ লগত, সিমানেই আৰু। ঠিক আছে, ভিডিঅ'টো আচলতে বৰ বিশেষ দীঘলীয়া নকৰোঁ, মই কৈছোঁ এওঁলোকৰ আৰু 3-4টা চিন বাকী আছে। এতিয়া 10টা বাজিব হৈছে ৰাতি, আৰু কথা ক'লে মুখৰ পৰা ধোঁৱা ওলোৱা সময়খিনি পাই গৈছেহি। গতিকে ইমানেই কৈছোঁ, আপোনালোক সকলো আহিব 11 আৰু 12 তাৰিখে জানুৱাৰী 2024 চনত
দুখন ধুনীয়া নাটক এওঁলোকে উপহাৰ দিব টিকেট কাটিব নালাগে ধুনীয়াকৈ ভ্ৰাম্যমান সদৃশ দুখন নাটক আপোনালোকে উপভোগ কৰিব পাৰিব ঠিক আছে বৰ কৈছে দীঘলীয়া নকৰোঁ আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু মোক নিমন্ত্ৰণ জনোৱাৰ বাবে অশেষ ধন্যবাদ জনাই এই ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ